কৰি মই যোৰহাটলৈ আহিবলৈ চিন্তা কৰি আছিলো কাৰণ যান্ত্ৰিক পৃথিৱীৰ ব্যস্ততাৰ মাজত যে মানুহে সঁহাৰি দিব বুলি ভবা নাছিলো যদি মোৰ হয় গোলাঘাটত কিন্তু যোৰহাটলৈ আহিবলৈ বহুতবাৰ চিন্তা কৰিছিলো ভাবিছিলো যে যোৰহাটত আহিম ৩-৪ গৰাকী মহিলাৰ সহযোগত দুজনমান যুৱকৰ সহযোগত আহিবলৈ সাহস কৰিলো যোৰহাটলৈ আৰু আহি আজি ইমানেই মৰম পালো ইমানেই আদৰ পালো ইমানেই সঁহাৰি পালো যে মই প্ৰকাশ কৰিব পৰা নাই টাইম মতে কাম কৰি গৈ আছো দিছিলো আপোনাৰ নিৰ্মল চাৰিআলিত 10টাৰ পৰা 11:30লৈকে কৰিলো তাৰ পিছত ইয়াত 12:30 পৰা 2টা বাজিব হল অনুষ্ঠান সামৰিব হল কিন্তু যোৰহাটত আৰু বহুত ঠাইত অনুষ্ঠান কৰিব লগা আছে ইয়া মাত্ৰ আৰম্ভণি আমাৰ 11 দিনীয়া যাত্ৰাৰ আমি যোৰহাটৰ পৰা গৈ মাজুলী পামগে মাজুলীৰ পৰা আপোনাৰ ঢকুৱাখানা গোগামুখ ধেমাজি চিলাপথাৰ জোনাই সকলোলৈ যাওঁ আমি একেবাৰে অৰুণাচল বৰ্ডাৰ পামগে তিনচুকীয়া ডুমডুমা মাকুম সকলো অনুষ্ঠান কৰিম 11 দিনৰ বাবে ওলাই আহিছো এই দৃষ্টিহীন লোকসকলৰ বাবে ইতিমধ্যে আশ্ৰমৰ কাম সম্পূৰ্ণ হৈছে মাত্ৰ আমাৰ কাম আছে কিটচেন আৰু লেট্ৰিন বাথৰুমৰ কাম আৰু যি আশ্ৰমৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছো এয়া পইচা এনেদৰে সংগীত যাত্ৰা কৰি আজি 7টা মাহে এনেদৰে সংগীত যাত্ৰা কৰি আমি সম্পূৰ্ণ কৰিছো এটা ব্যতিক্ৰমী যাত্ৰা সংগীতৰ মাধ্যমেৰে এটা মহান অনুষ্ঠান গঢ় দিছো আমি অসমৰ প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম গঢ় দিবলৈ সক্ষম হৈছো এই আশ্ৰমখন মোৰ বা তেওঁৰ নহয় আমাৰ সকলোৰে ইয়াত খাটি খোৱা প্ৰত্যেকজন মানুহৰে অসমবাসীৰ মানুহৰে ইয়াত অনুদান আছে ৰিক্সাৱালা ঠেলাৱালা বেটেৰী ৰিক্সা চলোৱা টেক্সি চালক সাধাৰণ যিমান মানুহ আছে সকলোৰে ইয়াত অনুদান জড়িত হৈ আছে 10 টকাটো অনুদান 1000 টকাটো অনুদান মানুহৰ মানৱীয়তা হলে মানে 10 টকা দিব পাৰে 1000 টকা দিব পাৰে অনুদানৰ কোনো মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰে আপুনি কিন্তু তেওঁ 10 টকাটো লগাই আজি এখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম গঢ় লৈছে ইয়াতকে ডাঙৰ খবৰ একোৱে হ'ব নোৱাৰে তাতোকৈ ডাঙৰ কথা সংগীতৰ মাধ্যমেৰে এই আশ্ৰমখন গঢ় দিয়া গৈছে আজি অতদিনে যুগান্তৰে এই দৃষ্টিহীন লোকসকল ফুটপাতৰ আলহী হৈ আছিলে মন্দিৰৰ সন্মুখত বহা ভিক্ষাৰী হৈ আছিলে নিৰাশ্ৰয় যি হল দৃষ্টিহীন লোক আছে আজি তেওঁলোকৰ বাবে এখন ঘৰ হৈছে এয়া কেৱল আৰম্ভণিহে এয়া অন্ধ লোকসকলৰ বাবে এক জনজাগৰণৰ সৃষ্টি কৰিছো আমি মিষ্টাৰ বিটু এদিন অকলে ওলাই আহিছিল আজি মিষ্টাৰ বিটুৰ লগত শত সহস্ৰজন থিয় দিছে ইয়াতকে গৌৰৱৰ কথা একো হ'ব নোৱাৰে প্ৰত্যেকখন জিলাতে একোখনকৈ দৃষ্টিহীন আশ্ৰম হ'ব লাগিব কেৱল গোলাঘাটতে হলে সমস্যাৰ সমাধান নহয় এই সমস্যা সমাধান হ'ব যেতিয়া অলিয়ে গলিয়ে যেনেকে বৃদ্ধাশ্ৰম গঢ় লৈ উঠিছে তেনেকে প্ৰত্যেকখন জিলাতে অন্ধ আশ্ৰম গঢ় ল'ব লাগিব তেতিয়া এই সমস্যা সমাধান হ'ব কোনো ফুটপাথত অন্ধ মানুহ দেখা নোপোৱা হৈ যাব আপোনালোকে বিকলাংগৰ ভিতৰত সকলোতকৈ দুৰ্ভগীয়া মানুহখিনিয়ে হ'ল দৃষ্টিহীন মানুহ তেওঁলোকে পৃথিৱীখন দেখা নাপায় আপুনি 10 মিটাৰ খোজকাঢ়ি যাওক চকু মুদি আপুনি 100 বাৰ খুনা খাব তেতিয়ালে ভাবি চাওক তেওঁলোকে জন্মৰ পৰা কিমান লাখ হাজাৰ বাৰ খুনা খাইছে তেওঁলোকৰ গাবিলাক পাথৰৰ নিচিনা হৈ গৈছে আজি 3জনকৈ দৃষ্টিহীন মানুহ মই 4 মাহ ৰাখি গম পাইছো তেওঁলোকে কিমান কষ্টত জীৱন পাৰ কৰে তেওঁলোকে কিমান খুনা খায় হিচাপ নাই তেওঁলোকৰ সেই অনুভৱ বিলাক সকলোৱে কৰিবলৈ শিকক না চকু দিব নোৱাৰিলো কিন্তু তেওঁলোকৰ অন্ধকাৰ পৃথিৱীত আমি পোহৰ দিব পাৰিম গতিকে ধন্যবাদ জ্ঞাপন কৰিলো যোৰহাটবাসীক এতিয়া আমি মৰিয়নিলৈ যাব লাগিব আমি এনেদৰে অনুষ্ঠান কৰি 11 দিন সম্পূৰ্ণ কৰি এটা অনুদান আমি লৈ যাম এই দৃষ্টিহীন আশ্ৰমখন বনাবৰ বাবে গতিকে ধন্যবাদ জয় আই অসম আমি সেইখিনি পৰীক্ষা দেওনা যেতিয়া পাৰ কৰিলো এতিয়া ভগৱানে নিজে বিচাৰ কৰিলে যে হেতক নোৱাৰিলো গতিকে হেৰি পৰীক্ষাত পাছ কৰিলে এতিয়া আমি যত যাওঁ বৰষুণ এৰি দিব ৰাতিপুৱা মোক তিতাবৰ পৰা ফোন কৰিছিলে এজনে বিটুটা বোলে কৰিব পাৰিব জানো বৰষুণ দুখনীয়া মই বোলো আমি যোৱাৰ লগে লগে বৰষুণ এৰি দিব আৰু বতৰ ফৰকাল এ হ'ল স্বয়ং ঈশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ লীলা বেলেগ একো নাই থেংক ইউ আৰু আপোনালোকে অনুষ্ঠান দেখিলে এয়া মিষ্টাৰ বিটুদা আৰু তেওঁ এক মহৎ উদ্দেশ্যৰ আগত লৈ সংগীতৰ মাধ্যমেৰে অন্ধ লোকসকলৰ কাৰণে এখন আশ্ৰমৰ প্ৰতিষ্ঠা কৰিছে আৰু আপোনালোকে ফেচবুকত গৈ মিষ্টাৰ বিটুদা যিসকলে এতিয়ালৈকে ফ'ল' কৰা নাই তেওঁৰ ফেচবুক পেজত এই সকলোখিনি আপোনালোকে গম পাই থাকিব আৰু নতুনকৈতো চিনাকি কৰি ল'ব দৰকাৰেই নাই অসমবাসী ৰাইজক তেওঁ বহুত মহৎ উদ্দেশ্য আগত লৈ বহুতখিনি মহৎ কাম কৰি গৈছে আৰু আজি আচলতে অহাৰ কাৰণে ডাঙৰ কথা আজি মানসে নিজৰ
ল'ৰাটো বেমাৰ হৈ আছে তথাপিতো আমাৰ লগত সহযোগ কৰিছে এয়া হ'ল মানৱীয়তা বহুত ভাল লাগিছে এই মানৱীয়তা যাত্ৰা সকলোৱে অব্যাহত ৰাখক যাতে এক ৰিভলিউশ্যন সৃষ্টি হওক দৃষ্টিহীন লোকসকলৰ বাবে কেৱল গোলাঘাট ডিষ্ট্ৰিক্টতে অন্ধ আশ্ৰম কিয় গোটেই অসমতে হওক প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে তেতিয়া দৃষ্টিহীন লোকসকল সুৰক্ষিত হয় আৰু আপোনাক যদি কোনোবাই পাৰ্চনেলি সহায় কৰিব বিচাৰে নিশ্চয় আশ্ৰমৰ কাৰণে তুমি আছে মোৰ লগত যোগাযোগ কৰিলেও হ'ব যোগাযোগ কৰিলে আৰু এতিয়া গোলাঘাটত তেওঁলোকৰ যিখন আশ্ৰমৰ কাম 80% প্ৰায় সম্পূৰ্ণ হৈছে এতিয়া লেট্ৰিন বাথৰুমৰ কিটচেনৰ কাম আছে আৰু ইয়াৰ পিছত যাত্ৰা ক'ত হ'ব ইয়াৰ পিছত আমি মাজুলী যাম কাইলৈৰ পৰা মানে একদম পূৰা গৈ গৈ অৰুণাচল বৰ্ডাৰ আৰু তেওঁলোকৰ যি ফেচবুক পেজ তাত চাই থাকিব আপোনালোকে সকলোখিনি তথ্য পাই থাকিব ক'ত ক'ত কেনেকৈ প্ৰগ্ৰেম ৰাখে আৰু যোৱাটো লগা শেষৰ কাৰণে ধন্যবাদ বহুত ভাল লাগিছে যোৰহাটবাসী মৰম পাই বহুত আপ্লুত হৈছোঁ ভাল লাগিছে আৰু যোৰহাটত প্ৰগ্ৰেম কৰিম ইয়াৰ আৰম্ভণি আছে যোৰহাট ডিষ্ট্ৰিক্ট বুলি ক'লে বহুত ডাঙৰ বহুত বাকী আছে আৰু এই সাহস যিটো সাহস বহুতে টকা পইচা থাকিলেও নোৱাৰে নাই টকা পইচা দৰকাৰ নাই খাব হয় মানে কৰ্মৰ কাৰণে মেইন আৰু যিটো আজি সংগীতৰ যাত্ৰাত তেওঁলোকৰ হয় কোনোবাই 10 টকা দিছে কোনোবাই 1000 টকা দিছে কিন্তু 10 টকাটো কম নহয় কাৰণ এই 10 টকা 20 টকাই এতিয়া সেইটো 10 টকা 20 টকাই গৈ গৈ আজি এখন আশ্ৰম হ'বলৈ গৈ যাৰ যি কমত আছে তেনেকৈ সকলো ওলাই আহিছে কোনোবা ৰিক্সা চালক ওলাই আহিছে বেটেৰী ৰিক্সা ওলাই আহিছে কোনোবা চব্জি বেপাৰীও আজি ইয়াত আহি দিছেহি হয় নাই বাৰু গতিকে যদি ৰাইজে সহায় সহযোগ কৰে এই অনুষ্ঠানটো আৰু আগবাঢ়ি যাব আৰু তলত বিদ্যুতৰ নাম্বাৰ নালাগে নাম্বাৰ দিবা নাম্বাৰ নিদিব মানে কিয় তেওঁ কাৰণ যথেষ্ট কামত মানে বিজি হৈ থাকে সেইটোৱে নাম্বাৰ নিদিয়ে মানে এইটো নাভাবিব যে ইগ' এইটো নহয় মানে কি হয় মই নন ষ্টপ মানুহৰ মাজতে থাকোঁ আৰু লগতে মোৰ নিজৰ ফাৰ্মাচী ব্যৱসায়ো আছে আৰু এতিয়াতো 11 দিন কণ্টিনিউ কৰি থাকিম ন তাৰ মাজত ফোন এনেও ৰিচিভ কৰিব নোৱাৰোঁ যেতিয়া প্ৰয়োজন হ'ব প্ৰয়োজনীয় মানুহ যিখিনি মানে তোমাৰ লগত কণ্টেক্ট কৰিব সেই তুমিয়ে কথা পাতিব তেনেকৈও আপোনাৰ সহায় সহযোগ কৰিব পাৰিব আৰু শেষত বহুত ধন্যবাদ জ্ঞাপন কৰিছে যে ইমান এটা ধুনীয়া অনুষ্ঠান কৰিছে তাৰ বাবে মানে ভাষাই প্ৰকাশ কৰিব নোৱাৰিব সেইটো কাৰণে মোৰ নিজৰো আজি বহুতখিনি কাম আছে কিন্তু এইটো অনুষ্ঠান নাহিলে মোৰ নিজৰ দুখ লাগি এদিনৰ বাবে কাম ক্ষতি কৰিলোঁ মোৰ বাবে বহুত সেইটো এটা ডাঙৰ মানে এইটো অনুষ্ঠান যদি ময়ো নাহিলোহেঁতেন মোৰ নিজৰ আজি বেয়া লাগি থাকে সেইটো কাৰণে বহুতো কাম নষ্ট মানে এৰি থৈ পেলাই ময়ো আহিছোঁ ধন্যবাদ আৰু শেষৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ